সংগীবিহীন হাগ্ৰামা জেললৈ যোৱাটো নিশ্চিত। কেলেংকাৰীৰ হিচাপ এদিন হলেও দিব লাগিব হাগ্ৰামাই। নিৰ্বাচনমুখী বিটিআৰত UPPL নেতাৰ এই হুংকাৰ। এইজন UPPLৰ যুৱ শাখাৰ সভাপতি তথা EM ডক্টৰ নীলোৎপল ছয়গয়াৰী। শুক্ৰবাৰে ওদালগুৰিৰ ৰৌতাত এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে হুংকাৰ দিলে যুৱ শাখাৰ সভাপতিগৰাকীয়ে। ক'লে সংগীবিহীন মানুহ কেতিয়াও চিফ হ'ব নোৱাৰে, এদিন হলেও যাব লাগিব জেললৈ। 3 বছৰতে জেলত যাব লাগিব, 4 বছৰত জেলত যাব লাগিব। কিন্তু এটা কথা নিশ্চিত যে ভাৰতবৰ্ষৰ এনেকুৱা দুৰ্নীতি কৰা বহুত ব্যক্তি আজি কোনোবা চেন্ট্ৰেলৰ মন্ত্ৰী, কোনোবা চিফ মিনিষ্টাৰ, কোনোবাই যদি দুৰ্নীতি কৰিছে সেই ব্যক্তিসকল কিন্তু জেলত গৈছে। অনাগত দিনত এদিন হলেও যিজন ব্যক্তিক আপোনালোকে কথা কৈছে তেখেত যে জেলত যাব লাগিব সেইটো নিশ্চিত। পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত এপছুৰ নেতৃত্বত 14টাকৈ বড়ো জাতীয় সংগঠনে BPF আৰু UPPLক একত্ৰিত কৰাৰ প্ৰয়াস চলাইছিল। সকলোৱে তাৰ সফলতা কামনা কৰিছিল। কিন্তু হাগ্ৰামাই জেদ ধৰিলে, একমাত্ৰ চিফ হোৱাৰ জেদ, যাৰ বাবে একত্ৰিত নহল দল দুটা। মন্তব্য নীলোৎপল ছয়গয়াৰীৰ। চব ৰাজনীতি কৰাত অকল চিফ চিন্তা কৰি যদি ৰাজনীতি কৰি থাকে সেইটো কেতিয়াও সফল নহয়। তেখেতৰ ভুল নেতৃত্বতে আজি তেখেতৰ সংগী তেখেতক এৰি পেলাই চব গুচি আহিল। গতিকে সংগীবিহীন এজন ব্যক্তি কেতিয়াও চিফ হ'ব নোৱাৰে। সংগীবিহীন ব্যক্তি এজন কেতিয়াও দল চলাব নোৱাৰে, চৰকাৰ চলাব নোৱাৰে। গতিকে তেখেতৰ লগত ৰাইট লেফ্ট থকা যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকল এতিয়া তেখেতক এৰি UPPL দলত গুচি আহিল। ইফালে BPFৰে মিত্ৰতাৰ কৰি খলঠেকত নৱকুমাৰ শৰণীয়া। BPFৰে শৰণীয়াৰ গণসুৰক্ষা পাৰ্টীৰ মিত্ৰতাক লৈ অসন্তুষ্ট অবড়ো সুৰক্ষা সমিতিয়ে কোনো দলৰ প্ৰতি সমৰ্থন নজনায় বুলি স্পষ্ট কৰি দিলে সংগঠনটোৰ নেতা যোগেশ্বৰ কলিতাই। অবড়ো সুৰক্ষা সমিতিয়ে নিজাকৈ 15টা অথবা 18টাকৈ সমষ্টিত প্ৰাৰ্থী থিয় কৰাব বুলি ঘোষণা কৰিছে যোগেশ্বৰ কলিতাই। আমি আজিৰ তাৰিখত কোনো ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰ কথাটো নাহে, কেৱল আমি আমাৰ যে শক্তি আছে, আমি যে ইয়াত সংখ্যাগৰিষ্ঠতা মানে অবড়ো হয় এই কথাটো প্ৰতিমান কৰাৰ কাৰণে আমি প্ৰাৰ্থী দিম। গতিকে চৰকাৰৰ লগত এলায়েন্স কৰাৰ কথাটো এই মুহূৰ্তত অহা নাই। নিৰ্বাচনমুখী বিটিআৰৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে যোগদানৰ অঘোষিত প্ৰতিযোগিতা। ননৈ চেৰফাং পৰিষদীয় সমষ্টিত শুক্ৰবাৰে শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে। সমষ্টিটোৰ ভটিয়াচাং চাহ বাগিচাত অনুষ্ঠিত যোগদান সভাত 5 শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগ দিয়ে বিজেপিত। অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ EM সঞ্জিত তাঁতী। ভটিয়াচাঙৰ প্ৰাক্তন তেখেতসকল লিডাৰ্ছ আছিলে BPFৰ। আজি আমাৰ পৰিয়ালত আহিলে আৰু তেখেতসকল মানে একদম ফ্ৰণ্টৰ পৰা BPF দলক নেতৃত্ব দি আছিলে ইয়াতে ভটিয়াচাঙতে। আজিৰ পৰা মই ভাবো 2-4 জনৰ বাহিৰে ভটিয়াচাং VCDC আৰু বেলেগ দল নাই বুলি ক'ব পাৰি। একেদিনাই তামোলপুৰতো অনুষ্ঠিত হয় BPFৰ বৃহৎ যোগদান কাৰ্যসূচী। UPPL BJP GSP দলৰ বহু কৰ্মীয়ে আনুষ্ঠানিকভাৱে BPFত যোগ দিয়ে। এই মানুহখিনিক আমি আদৰি লৈছোঁ আৰু UPPL আৰু BJPৰ যিটো প্ৰবঞ্চনাৰ ৰাজনীতি ইয়াৰ বিৰুদ্ধে ইয়াৰ ৰাইজে সজাগ হৈছে, সচেতন হৈছে আৰু BPF দলক আগন্তুক নিৰ্বাচনত গৈবাৰীত জয়যুক্ত কৰাৰ কাৰণে তেওঁলোকে সংকল্প লৈ BPF দলত আজি যোগদান কৰিছে। ব্যুৰ' ৰিপৰ্ট DY 365। গাঠুৰ আবাদ দিবাপাৰ, তেখেতক দিবাপাৰ, আছিল